হিয়া এইফালে ৰাতিপুৱা তাৰমানে খোৱাৰ টাইমত সদায় দিগদাৰ দিয়া ন ৰাতি কেঁচা মগু লাগে ৰাতিপুৱা নালাগে তোমাক ন গজালিলা মগুটো খালে কি হয় এইফালে হা কৈ আছোঁ কিবা এটা বহি লোৱা বহা চাবা গজালিলা মগুটো কিয় খাব লাগে তোমাৰ যে নাকৰ ওপৰত চশমাযোৰ পিন্ধি আছা এইযোৰ মানে জল্দি খুলিব পাৰিবা তুমি যদি গজালিলা মগুটো খোৱা তাত কি থাকে জানা ভিটামিন এৰ পৰিমাণ প্ৰচুৰ পৰিমাণে থাকে চকুৰ ভিতৰত যিটো কোষ থাকে তাত ভিটামিন এৰ বহুত প্ৰয়োজন গতিকে ভিটামিন এ থকা বস্তুৱে খাব লাগে হয় নে নহয় আকৌ ভিটামিন চি থাকে আকৌ তাত থাকে কেলৰি কোৱান্টিটি একেবাৰে নাথাকে গতিকে তুমি ফেটছৰ চিন্তা কৰিব নালাগে তুমি এইটো খাবা আইৰণ থাকে কেলছিয়াম থাকে ভিটামিন চি ফাইবাৰ নিউট্ৰিশ্যন ৱেইট লছৰ কাৰণে ভৰপূৰ পৰিমাণে থাকে ইয়াত গম পালা আকৌ হাৰ্টৰ পাপাৰ কাৰণেও ভাল কলেষ্ট্ৰল ডায়েবেটিছ হোৱা মানুহবিলাকৰ কাৰণেও ভাল গজালিওলা মগুত আকৌ কি থাকে আইৰণ আৰু কপাৰ ভৰপূৰ পৰিমাণে থাকে বুজিছা অ'টছটো খাই থাকাচোন তুমি আৰু বাচ্ছাৰ মানে কি হাৰ্ট বনছ এইফালে হাৰ্ডিৰ কাৰণে চববোৰে কাৰণে গজালিওলা মগুটো বহুত বেছি প্ৰয়োজন আকৌ হজমৰ কাৰণে বহুত ভাল গতিকে গজালিওলা মগুটো খালে তোমাৰ হজম হয় ব্লাড চাৰ্কুলেশ্যনৰ কাৰণে ভাল খাব লাগে সদায়